জমিৰ আহমেদ ডাঙৰীয়া আমি তেখেতকো আহি দুৰ্লুল্লাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে লিখি থাকিব আৰু জাতীয় জীৱনৰ সংগ্ৰামী যাত্ৰাত এই কথা বতৰাবোৰে আমাক সদায় সাহস আৰু প্ৰেৰণা দিব। গতিকে মই ভাবোঁ যে আমি স্মৃতি সুবাসৰ পাত লুটিয়ালে আমি দুৰ্লুল বৰকটকীক বিচাৰি পাম, তেওঁৰ আদৰ্শক বিচাৰি পাম আৰু এই আদৰ্শই আমাৰ সকলোকে আমাৰ জাতীয় সংগ্ৰামৰ প্ৰতিগৰাকী সেনানী আমাৰ উঠি অহা নতুন প্ৰজন্মৰ সকলো ছাত্ৰ ছাত্ৰীক সদায় অনুপ্ৰাণিত কৰি থাকিব, সদায় শক্তিশালী ৰূপত আগবাঢ়ি যাবৰ কাৰণে সাহস আৰু প্ৰেৰণা দিব বুলি মই আশা ৰাখিছোঁ। গতিকে মই এই স্মৃতিগ্ৰন্থখনত যিসকলে প্ৰবন্ধ দিলে, যিসকলে বিভিন্ন লেখনি দিলে, যিসকলে নিজৰ লেখনিৰ কাপেৰে দুৰ্লুল বৰকটকীক দাঙি ধৰিবলৈ প্ৰচেষ্টা হাতত ল'লে, সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সম্পাদনা সমিতিৰ প্ৰতিগৰাকী ব্যক্তি, নমস্য ব্যক্তি, সন্মানীয় সভাপতি আৰু যুটীয়া সম্পাদককে ধৰি যিসকলৰ একনিষ্ঠ প্ৰচেষ্টাত এইখন স্মৃতিগ্ৰন্থ এইদৰে প্ৰকাশ কৰাৰ এটা সুযোগ আমি সকলোৱে পালোঁ, ৰাইজে পালোঁ, তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। গতিকে প্ৰতিগৰাকী লিখক, সম্পাদনা সমিতিৰ সভাপতি, যুটীয়া সম্পাদকসকলকে প্ৰমুখ কৰি সকলো বিষয়ববীয়া কৰ্মকৰ্তা, পাভৈবাসী সকলো ৰাইজকে মই ধন্যবাদ আৰু চাইলা নেকি টেণ্টটো সেইটো কাৰণে পচি নিজৰ জাতিটো নিজৰ ৰাজ্যখনক আগবঢ়াই লৈ যাবৰ কাৰণে কৰিবলৈ যিটো সপোন, সেই সপোন খেলি কৰিছে, সেই সপোনক বাস্তৱায়িত কৰিবৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে আৰু সেইকাৰণে মৃত্যুৰ দিনটোত অজস্ৰ যিদিনাখন এই বিশ্বনাথ চাৰিআলি পাভৈলৈ যিদিনাখন দুৰ্লুল বৰকটকীৰ ওচৰতে আহি শত সহস্ৰ জনতাৰ ইয়াত উপস্থিতি হ'ল, সকলোৰে এই যাত্ৰাত চামিল হ'ল, ৰাইজৰ চকুপাত বিভিন্ন প্ৰান্তৰ এই অঞ্চলসমূহৰ অতি দুৰ্গম অঞ্চলত পাভৈ পাহাৰৰ এই দুৰ্গম অঞ্চল জনজাতীয় ৰাইজ, চাহ জনগোষ্ঠীৰ ৰাইজ, কাৰ্বি, বড়ো, ৰাভা, তিৱা সকলো জনগোষ্ঠীয় ৰাইজে আহি এই যাত্ৰাত চামিল হ'ল। আৰু সেইকাৰণে মই এই কথা পুনৰ কৈছোঁ যে আমাৰ এই দুৰ্লুল বৰকটকীৰ মৃত্যু, এই মৃত্যুৱে মানে এটা শিল্পটো প্ৰমাণ কৰিলে, মৃত্যু জিনাৰ গান গাই থৈ গ'ল, সমন্বয়ৰ চিন্তা এৰি থৈ গ'ল, কেনেকৈ জাতিক কেনেকৈ সমন্বয় দৰে গান গাব লাগিব, কেনেকৈ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি সেই সময়ত সমন্বয়ৰ দিন পালন কৰি বুধাপন্থৰ মৃত্যু তিথি কেনেকৈ ৰাইজক একত্ৰিত কৰিছিল, এইটো সময়ৰ আহ্বান, এইটো সমাজৰ প্ৰতি দায়িত্ব দায়বদ্ধতা, সেইবোৰ কথা আমাক পুনৰ সোঁৱৰাই থৈ গৈছে। আমাৰ মাজত যদি দুৰ্লুল বৰকটকী নাই, কিন্তু তেওঁ দি থৈ যোৱা সেই আদৰ্শ, চিন্তা, চেতনা, এই দৰ্শন আমি সকলোৱে